BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। যোৰহাটত ডক্টৰ স্মৃতিৰেখা বৰুৱাৰ আহিনৰ শুভ মুক্তি। হয়, এতিয়া আহিন মাহ। এই আহিন মাহৰ যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিৰ মুকলি মঞ্চত এটি অসমীয়া গীত আহিনৰ শুভ মুক্তি দিয়া হয়। এই গীতটি সকলো ৰাইজে উপভোগ কৰিব পাৰিব হাততে থকা নিজৰ ফোনটোতে ইউটিউবৰ যোগেদি। আচলতে আজি ফাগুনৰ বতৰত মোৰ আহিন শুভমুক্তি হৈছে আৰু গীতটোৰ আচলতে গীতিকাৰ বেলেগ এজন মধু পাটোৱাৰী, তেখেত বিশ্বনাথ চাৰিআলি ফালৰ, আৰু সুৰ কৰিছে প্ৰসেনজিৎ লাহনে আৰু গীতটোৰ শব্দ সংমিশ্ৰণ গীতৰ এৰেঞ্জাৰ তেওঁ হৈছে অৰূপ দত্ত আৰু গীতটো আমি গুৱাহাটীত ৰেকৰ্ডিং কৰিছিলোঁ। আৰু এই গীতটো হৈছে মোৰ প্ৰথম আচলতে শ্ৰাব্য গীত। বহুদিনৰ পৰাই গীত গাই আছিলোঁ, কিন্তু মই আচলতে এই ক্ষেত্ৰত আগবঢ়া নাছিলোঁ। বহুত কিবা কিবি অৱসৰ ল'লোঁ। অৱসৰৰ পিছত অকণমান সময় পাওঁ যিহেতু মই ভাবিলোঁ গীত এটা কৰোঁ, আৰু পৰিয়ালৰো হেঁচা আৰু প্ৰসেনজিৎ লাহনৰ প্ৰচেষ্টা, এইটো ক'বই লাগিব সাংস্কৃতিক মঞ্চৰ। গতিকে বিখ্যাত গায়ক প্ৰসেনজিৎ লাহনে মোক যথেষ্ট উদগনি দিলে আৰু তেওঁৰে প্ৰচেষ্টাত মোৰ আহিন আজি শুভমুক্তি হ'ল। আৰু গীতটো আজি অলপ শুনিলে ৰাইজে ভালকৈ আদৰি ল'ব বুলি ভাবিছোঁ। আৰু যিহেতু মই অৱসৰৰ পিছত এটি গীত কৰিছোঁ, মোৰ অৱসৰ লোৱাও আজি 4 বছৰ মানেই হৈ গ'ল। অলপ ভয়ো লাগিছিলে, মাত চাতবোৰ অলপ বেয়া হয় নেকি, কিন্তু গীতটো কেনেকৈ লয় ৰাইজে জানে। আৰু যদি ভাল পায়, শুনিব, আনকো শুনোৱাব, তেতিয়া মই ভাবিম যে মোৰ এই প্ৰচেষ্টা সাৰ্থক হৈছে। আৰু ৰাইজে মৰম দিলে নিশ্চয় মই আৰু দুই এটা গীত কৰিম বুলি আগবাঢ়ি যাম। ডক্টৰ স্মৃতিৰেখা বৰুৱা টাইপ কৰিলেই এই গীতটি সকলোৱে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব। এই গীতৰ কথা মধু পাটোৱাৰী, গীতৰ সুৰ প্ৰসেনজিৎ লাহনৰ। SP প্ৰডাকশ্যনৰ প্ৰথম নিবেদন এইটো, ডক্টৰ স্মৃতিৰেখা বৰুৱা বাইদেউৰ কণ্ঠত আৰু মধু পাটোৱাৰীৰ কথা, মোৰ সুৰ, অৰূপ দত্তৰ সংগীত আৰু শব্দ সংমিশ্ৰণত এই আহিন বুলি এটি গীত আমি আজি ইয়াত মুক্তি দিয়া হ'ল। গীতটি ডক্টৰ স্মৃতিৰেখা বৰুৱা বাইদেৱে বৰ সুন্দৰকৈ গাইছে আৰু তেখেতৰ নিজৰ ইউটিউব চেনেল ডক্টৰ স্মৃতিৰেখা বৰুৱা মিউজিকেল ইউটিউব চেনেলত এই গীতটো আজি মুক্তি পাইছে। আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে সকলোৱে গম পাইছে আৰু গীতটি আপোনালোকে শুনিব আৰু বাইদেউৰ সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। খুব ভাল লাগিছে আপোনালোকৰ চেনেলে আহি আমাৰ এই অনুষ্ঠানটো সম্প্ৰচাৰ কৰাৰ বহুত বহুত ধন্যবাদ। উক্ত অনুষ্ঠানটিত সকলো ৰাইজৰ উপস্থিতিয়ে উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। উক্ত অনুষ্ঠানটি শুভাৰম্ভণি কৰে দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰী, বিশিষ্ট সমাজসেৱক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা, চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ শৰৎ বৰা, বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথ, প্ৰসেনজিৎ লাহন, বিহুশিল্পী ৰেণু বৰা, সুজিত দত্ত, ধ্ৰুৱপ্ৰসাদ বৰুৱাকে মুখ্য কৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। এই গীতটি সকলোৱে আদৰি ল'ব বুলি গীতটিৰ লগত জড়িত সকলো ব্যক্তি আশাবাদী। ডক্টৰ স্মৃতিৰেখা বৰুৱা বাইদেউৰ নিজস্ব পৰিকল্পনাৰে আৰু তেখেতে এটা গীত মুকলি কৰিছে। তেখেতে কণ্ঠদান কৰা আহিন নামে এটা গীত মুকলি হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।